নমস্কাৰ টাইমেটৰ সমূহ দৰ্শকক মই সমীৰণ বৰঠাকুৰে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো কোভিডৰ শেহতীয়া স্থিতি আৰু কোভিডৰ আতংক বৰ্তমানো মাৰ যোৱা নাই অসমত 166 গৰাকী লোকৰ দেহত শেহতীয়াকৈ ধৰা পৰিছে কোভিড-19 আৰু অসমত নতুনকৈ 166 জনৰ দেহত ধৰা পৰিছে কৰোনা আৰু এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক আমি জনাই আছো এই খবৰ বিগত 24 ঘণ্টাত 29475 জনৰ কৰা হৈছিল কোভিড টেষ্ট আৰু পজিটিভৰ হাৰ 0.56% আৰু শেহতীয়া আক্ৰান্তৰ ভিতৰত 35 গৰাকী ব্যক্তি গুৱাহাটী মেট্ৰৰ এই পৰ্যন্ত অসমত আক্ৰান্তৰ সংখ্যা 2,13,925 জনলৈ বৃদ্ধি আৰু সুস্থ হৈ উঠিছে 2,09,342 গৰাকী এই পৰ্যন্ত চিকিৎসাধীন অৱস্থাত আছে 3,585 গৰাকী আৰু মৃত্যুৰ সংখ্যা 995 জনলৈ বৃদ্ধি হৈছে আৰু এই তথ্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত সদৰি কৰিছে আৰু অসমত নতুনকৈ 166 জনৰ দেহত ধৰা পৰিছে কোভিড-19 আৰু বিগত 24 ঘণ্টাত 29475 জনৰ কৰা হৈছিল কোভিড টেষ্ট আৰু পজিটিভৰ হাৰ হৈছে 0.56% আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত সদৰি কৰিছে এই তথ্য আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কোভিড-19ৰ যি ভয়াবহতা সেই ভয়াবহতা বৰ্তমানো আছে গতিকে কোভিডৰ যি বিধি সেই বিধি সকলোৱে ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু বিগত 24 ঘণ্টাত 29475 জনৰ কৰা হৈছিল কোভিড টেষ্ট আৰু পজিটিভৰ হাৰ হৈছে 0.56% অৰ্থাৎ অসমত নতুনকৈ 166 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড-19 আৰু এই তথ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত সদৰি কৰিছে আৰু এই পৰ্যন্ত চিকিৎসাধীন অৱস্থাত আছে 3,585 গৰাকী ব্যক্তি আৰু মৃত্যুৰ সংখ্যা 995 জনলৈ বৃদ্ধি পাইছে গতিকে কোভিডৰ যিসমূহ বিধি এই বিধিসমূহ সকলোৱে ৰক্ষা কৰি চলা উচিত আৰু কোভিডৰ যি ভয়াবহতা সেই ভয়াবহতা বৰ্তমানো কিন্তু মাৰ যোৱা নাই গতিকে কোভিড-19ৰ যিসমূহ সাৱধানতা সেই সাৱধানতা গ্ৰহণ কৰাটো প্ৰত্যেকৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু পজিটিভৰ হাৰ হৈছে 0.56% আৰু বিগত সময়ছোৱাত 166 গৰাকী জনৰ দেহত ধৰা পৰিছে কোভিড-19 আৰু এই পৰ্যন্ত আক্ৰান্তৰ সংখ্যা হৈছে 2,13,925 জন আৰু এই তথ্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰত শেহতীয়াকৈ সদৰি কৰিছে